নমস্কাৰ ইছমাৰী হেলন ধেমাজি চিমেণ্ট চাপৰ পৰা মই ইছমাৰী আপোনালোক সকলোকে পুনৰবাৰ আমাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আকৌ আহিছোঁ আজি আপোনালোকৰ বাবে খুবেই ধুনীয়া ধুনীয়া একদম নতুন কালেকশ্যন লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোকে যদি আমাৰ পৰা কাপোৰ যদি হ'লচেল ল'ব বিচাৰে হ'লচেল ল'ব পাৰিব, আমাৰ হ'লচেলো দিয়া হয়। আৰু আপোনালোকে আমাৰ ইয়াতে খুব কম মূল্যতে আমাৰ ইয়াতে হ'লচেল কাপোৰ পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰটো আপোনালোকে আমাক হোৱাটছআপ কৰিব। ঠিক আছে, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। খুবেই ধুনীয়া এযোৰ যোৰাৰ সৈতে আৰম্ভ কৰিব লৈছোঁ। এইখন আহিব চাদৰখন। ইয়াতে খুব ধুনীয়াকৈ চাদৰখনৰ আচলতে এইটো চাব পাৰে, খুব ধুনীয়াকৈ বিচনী ঘাই কৰা থাকিব আৰু বিচনী ঘাই কৰি গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে। আৰু বুটাৰ কামখিনি চাব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া ফিনিচিঙত আৰু পূৰা মিহি ফুলত ঘন ফুলত বাছি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ কামখিনি মাল্টি কালাৰ দি কৰা থাকিব। এনেকৈ খুব ধুনীয়াকৈ আচলতে গানটো আহিব আৰু চাদৰখনৰ মাজে মাজে ধুনীয়াকৈ সৰু সৰু বুটা মাল্টি কালাৰ দি এনেকৈ ধুনীয়াকৈ বুটা বচা থাকিব আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব। ওখ কাপোৰ অকলে পৰিধান কৰিব পাৰিব। এইখন আহিব মেখেলাখন। মেখেলাখনো চাব পাৰে, ইয়াতে খুব ধুনীয়াকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি কটন সূতা দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ প্ৰতি। ইয়াৰে ছাইডৰ প্ৰতিকেইটা খুব ধুনীয়াকৈ চাব পাৰে বিচনী ঘাই সৰু সৰুকৈ বিচনী ঘাই কৰি গোটেই কামখিনি মাল্টি কালাৰ দি কৰা হৈছে। আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব। আৰু এই যোৰাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3050 টকাতে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ যোৰা দেখুৱাব লৈছোঁ চকলেট কালাৰৰ খুবেই ধুনীয়া এযোৰ যোৰা মেৰুন কালাৰৰ। এখন আহিব চাদৰখন। ইয়াতে খুব ধুনীয়াকৈ ইয়াতে ঘাইটো কৰি দিয়া হৈছে, কৰ্টি ঘাই কৰা হৈছে আৰু কৰ্টি ঘাই কৰি গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে। আৰু বুটাৰ কামখিনি চাব পাৰে খুব ধুনীয়া ফিনিচিঙত কাম কৰা হৈছে। গোটেই কামখিনি খুব ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে আৰু চাদৰখন চেল্ফ পাৰি আহিব। পাৰিটো চাব পাৰে এনেকৈ খুব ধুনীয়াকৈ পাৰিটোতো এনেকৈ মাল্টি কালাৰ দি কামখিনি কৰি দিয়া হৈছে। আৰু চাদৰখনৰ মাজে মাজে এনেধৰণে তিনিটাকৈ মাল্টি কালাৰ দি বুটা বচা থাকিব। খুবেই বেছি ধুনীয়া, কোৱালিটি আপোনালোকে বহুত বেছি ভাল পাব আৰু আহল বহল দীঘল থাকিব। এইখন আহিব মেখেলাখন। মেখেলাখনৰ আঁতৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি কটন সূতা দি কৰা হৈছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ এটা পতি থাকিব। আৰু এই যোৰাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3050 টকা ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰটো ওপৰত স্ক্ৰীনত দিয়া আছে, এইটো আপোনালোকে ভালকৈ চাই ল'ব। নেক্সট যোৰাযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰাযোৰ দেখুৱাব লৈছোঁ। চিম্পুলত খুব বেছি ধুনীয়া হয়। ইয়াতে খুব ধুনীয়াকৈ বিচনী ঘাই কৰা হৈছে আৰু ওপৰকৈ সৰুকৈ ঘাই এটা কৰি আৰু ওপৰকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু খুব ধুনীয়াকৈ এনেধৰণে আচল ডিজাইনটো আহিব। আৰু চাদৰখনৰ মাজে মাজে এনেকৈ বুটা বচা থাকিব, খুবেই ধুনীয়াকৈ বুটা বচা থাকিব আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। এইখন আহিব মেখেলাখন। মেখেলাখন চাব পাৰে, মেখেলাখনটো এনেকৈ আঁতৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি কটন সূতা দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পতি। ছাইডৰ পতিটো খুবেই ধুনীয়াকৈ বিচনী ঘাই কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ, ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব। আৰু এই যোৰাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। নেক্সট এযোৰ যোৰা দেখুৱাব লৈছোঁ, এইযোৰ চাব পাৰে ৰেড কালাৰৰ ধুনীয়া এযোৰ যোৰা দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন। ইয়াতে খুব ধুনীয়াকৈ বিচনী ঘাই কৰা থাকিব। ঘাইটো এনেধৰণে ধুনীয়াকৈ ব্লেক আৰু গল্ডেন য়েল্লোৱেদি কামখিনি কৰা থাকিব আৰু মাজত এনেকৈ ধুনীয়াকৈ বুটা বচা থাকিব মাল্টি কালাৰেৰে। ওপৰত আকৌ সৰুকৈ ঘাই এটা কৰি আৰু এনেধৰণে একেবাৰে ওপৰত পাহাৰ ডিজাইন কৰি দিয়া হৈছে। খুবেই বেছি ধুনীয়া হয়, চাব পাৰে আপোনালোকে খুব ধুনীয়া ফিনিচিঙত কামখিনি কৰা হৈছে। আৰু চাদৰখনৰ মাজে মাজে এনেকৈ ধুনীয়াকৈ বুটা বচা থাকিব মাল্টি কালাৰেদি, খুব বেছি ধুনীয়া হয়। কোৱালিটি আপোনালোকে প্ৰত্যেকযোৰ কাপোৰ খুব বেছি ভাল পাব। এইখন আহিব মেখেলাখন। মেখেলাখনটো আঁতৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি কটন সূতা দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পতি। ইয়াৰে ছাইডৰ পতিটো চাব পাৰে খুব ধুনীয়াকৈ বিচনী ঘাই কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব। আৰু এই যোৰাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। নেক্সট যোৰাযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ চকলেট কালাৰ যোৰাযোৰ দেখুৱাব লৈছোঁ। খুব বেছি ধুনীয়া হয়। এইখন আহিব চাদৰখন। ইয়াতে খুব ধুনীয়াকৈ ঘাইটো কৰি দিয়া হৈছে আৰু ওপৰতে এনেকৈ সৰুকৈ ঘাই এটা কৰি দিয়া হৈছে। মাজতে এনেকৈ মাল্টি কালাৰ দি বুটাখিনি বচা হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। খুবেই বেছি ধুনীয়া হয়। আৰু চাদৰখনৰ মাজে মাজে এনেকৈ তিনিটাকৈ বুটা বচা থাকিব আৰু কাপোৰযোৰ একদম কোৱালিটি বহুত বেছি ধুনীয়া আৰু আহল বহল দীঘল থাকিব। এইখন আহিব মেখেলাখন। ইয়াৰে মেখেলাখন চাব পাৰে, মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি কটন সূতা দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পতি। ইয়াৰে ছাইডৰ পতিটো চাব খুব ধুনীয়াকৈ এনেকুৱা পতিটো এনেধৰণে আহিব আৰু লগত থাকিব ব্লাউজৰ পিচ
আৰু ব্লাউজৰ হাতত দি পেলাই এটা পতি থাকিব আৰু এই যোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছএপ কৰিব। নেক্সট এযোৰ যোৰা দেখুৱাব লৈছোঁ, ৰেড কালাৰৰ ধুনীয়া এযোৰ যোৰা দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন, ইয়াতে খুব ধুনীয়াকৈ বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে আৰু গোটেই কামখিনি চাব পৰা আপোনাক খুব ধুনীয়া ফিনিচিং পৰা ঘন ঘন ফুল বাছি দিয়া হৈছে। বুটাৰ কামখিনি চাব পৰা খুবেই ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ গোটেই কামখিনি মাল্টি কালাৰ পৰা হেভি কৰি দিয়া হৈছে আৰু চাদৰখনৰ মাজে মাজে এনেকৈ ধুনীয়াকৈ বুটা বচা থাকিব আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব। এইখন আহিব মেখেলাখন, মেখেলাখনটো আঁতৰ ওপৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামটো কটন সূতা দি কৰা হৈছে আৰু লগত থাকিব হেভিকৈ ব্লাউজৰ পিচ চাব পাৰে। ব্লাউজৰ পিচটো পূৰা হেভিকৈ হাতত দিবৰ কাৰণে এনেকৈ কাম কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পতিকেইটা বিচনী খাই কৰি ফুল পটি কৰি দিয়া আছে। খুব ধুনীয়াকৈ পতিকেইটা খোৱালে খুব বেছি ধুনীয়া লাগিব আৰু খুব গোটেই কামখিনি মাল্টিপ্লাই দি কৰা হৈছে আৰু এই যোৰাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 4050 টকাতে ল'ব পাৰিব। আৰু নেক্সট এযোৰ যোৰা দেখুৱাব লৈছোঁ, এযোৰ চাব পাৰে গোল্ডেন য়েল্ল' কালাৰৰ ধুনীয়া এযোৰ যোৰা দেখুৱাব লৈছোঁ। এযোৰ চাব পাৰে খুব ধুনীয়া হয়। এইখন আহিব চাদৰখনৰ আচলতে চাব পাৰে আপোনালোকে খুব ধুনীয়া, ইয়াতে খুব ধুনীয়াকৈ বিচনী ঘাই কৰি 3টা ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে। খুবেই বেছি ধুনীয়া হয়, গোল্ডেন য়েল্ল' কালাৰত আহিব আৰু চাদৰখনৰ মাজে মাজেও চাব পাৰে খুবেই বেছি ধুনীয়াকৈ এনেকৈ হেভিকৈ এনেধৰণে বুটাৰ কাম কৰা হৈছে। খুবেই বেছি ধুনীয়া আৰু একদম কাপোৰযোৰ আহল বহল দীঘল থাকিব। কোৱালিটি আপোনালোকে বহুত বেছি ভাল পাব আৰু গোটেই কামখিনি খুব ধুনীয়া ফিনিচিং কৰা হৈছে। এইখন আহিব মেখেলাখনৰ আঁতৰ ওপৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি কটন সূতা দি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পতি। ইয়াৰ চাইডৰ পতিৰে চাব পাৰে ধুনীয়াকৈ বিচনী খাই কৰি ফুল পটি কৰি দিয়া হৈছে। খুবেই বেছি ধুনীয়া হয় আৰু লগত থাকিব এখন ব্লাউজৰ পিচটো হাতত দিবৰ কাৰণে পূৰা হেভিকৈ এনেকৈ কাম কৰা থাকিব আৰু এই যোৰাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 4350 টকা ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব।